আজি টাই আহোম ছাত্ৰ সন্থাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি দিল্লী কনষ্টিটিউশ্যন ক্লাবত আমি আয়োজন কৰিছোঁ। খুব সুন্দৰভাৱে ইয়াৰ পৰিসমাপ্তি ঘটিছে। এই প্ৰতিষ্ঠা দিৱসত আমি কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ। সকলোবিলাক ইয়াত উপস্থিত আছে আৰু সকলোৱে আহোম জনগোষ্ঠীৰ লগতে অসম আৰু অসমীয়া সৰ্বাংগীন উন্নতিৰ কথা তেখেতলোকে কৈছে। আৰু আমিও টাই আহোম ছাত্ৰ সন্থাই যদিও টাই আহোম জনগোষ্ঠীটো হৈ মাত মাতোঁ, তথাপিতো আমি সমগ্ৰ অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি মাত মাতিছোঁ। অসমৰ নিষ্পেষিত নিপীড়িত জনগণৰ সুৰক্ষাৰ স্বাৰ্থত আমি একেলগে কাম কৰিছোঁ আৰু অসম আৰু অসমীয়াই যাতে জাতীয় জীৱনে যিবিলাক প্ৰশ্নবোধক চিনাইছে, সেই প্ৰশ্নবোধক চিনবিলাকক লৈ আমি সততে মাত মাতিছোঁ। গতিকে টাই আহোম ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱস আমি পুনৰ সংকল্প গ্ৰহণ কৰিছোঁ যে অনাগত সময়ত এই টাই আহোম ছাত্ৰ সন্থাই অসমীয়াৰ শৌৰ্য বীৰ্যৰ ক্ষেত্ৰত মাত মাতি যাব। অসমীয়াৰ জাতি গঠন প্ৰক্ৰিয়াত অহোপুৰুষাৰ্থ কৰা প্ৰতিটো জাতীয় জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ কাৰণে মাত মাতি যাব। টাই আহোম ছাত্ৰ সন্থাই 38টা বছৰ গৌৰৱিছে অসম আৰু অসমীয়াৰ ক্ষেত্ৰত মাত মাতিছে যে আমাৰ যি সত্তা, সেই সত্তাটোক আমি দিল্লীৰ ৰাজধানীৰ মাজমজিয়াত আমি প্ৰস্ফুটিত কৰিব বিচাৰিছোঁ। আমি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় দিলে যাতে আমি অসমীয়া জাতিটো গঠন কৰিছিলোঁ, তাৰ যি মূল কথা সেইটো সমগ্ৰ ভাৰতবাসীৰ ৰাইজক আমি জনাই দিব মানসে আমি নতুন দিল্লীলৈ আহিছোঁ। তাৰ লগতে আজি নতুন দিল্লীত আহি আমি এটা প্ৰস্তাৱ লৈছোঁ যে অনাগত সময়ত যে 24 নৱেম্বৰ তাৰিখে আমি দিল্লীত লাচিত দিৱসটো আমি আড়ম্বৰপূৰ্ণভাৱে আমি উদযাপন কৰিম। এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘিতা ডাঙৰীয়া আৰু বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়া আমি সহযোগিতা বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সহযোগিতা বিচাৰিছোঁ যাতে লাচিতৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আমি ভাৰতবৰ্ষৰ বুকুত আমি দাঙি ধৰিব পাৰোঁ। পৃষ্ঠাবিলাকৰ সংৰক্ষণ সংবৰ্ধনৰ প্ৰসাৰ প্ৰচাৰৰ বাবে অৰ্থ কৰি আছে আৰু সেইবাবে আমি সদায় আটাচুৰ মঞ্চত সদায় থিয় হওঁহি। গতিকে খুব এটা অভূতপূৰ্ব আয়োজন, বহু লোকে ইয়াত যোগদান কৰিছে। অতি সফল প্ৰতিষ্ঠা দিৱস হয়। আটাচুৰ সভাপতি শ্ৰীযুত বসন্ত গগৈদেৱে ইতিমধ্যে ঘোষণা কৰিছে যে অহাবাৰ আমাৰ দিল্লীবাসী অসমীয়া ৰাইজৰ সহযোগিতাত আটাচুৱে লাচিত দিৱস 24 নৱেম্বৰত নতুন দিল্লীত উদযাপন কৰিব। গতিকে আমি ভাবোঁ যে আটাচুৰ এই যিটো সপোন সুন্দৰভাৱে আমাৰ দেশবাসীক পুনৰবাৰ লাচিতৰ শৌৰ্য বীৰ্য পৰাক্ৰমৰ বিষয়ে জনাবলৈ যি প্ৰচেষ্টা কৰিছে, তাত কেৱল আহোম বুলি নহয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ তথা বৃহত্তৰ দিল্লী, নয়ডা, আমাৰ গুৰগাঁও, এই সমগ্ৰ স্থানীয় ৰাইজে, আমাৰ অসমৰ ৰাইজে সংস্থাটোক সহযোগ কৰি সফল কাম কৰিব বুলি মই নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।